নমস্কাৰ ইতিমধ্যে এল পিৰ কাৰণে নটিচ জাৰি কৰা হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। ইয়াত এটা কথা উল্লেখ কৰক, ইয়াত যিসকল প্ৰাৰ্থীয়ে এছিষ্টেণ্ট টিচাৰ্ছ অফ এল পি স্কুল অৰ্থাৎ অকল এল পি স্কুলৰ কাৰণে আবেদন কৰিছিল তেখেতসকলক মাত্ৰ ইতিমধ্যে ভেৰিফিকেশ্যনত মাতা হৈছে। ইয়াত আপাৰ প্ৰাইমেৰী কৰাখিনিক মাতা হোৱা নাই বা যিসকলে বথ অৰ্থাৎ BPG আছিল চিৰিয়েল নম্বৰ সেইসকলক মাতা হোৱা নাই। তো যিসকলে মানে অনলি এল পিক বা এল পিত এপ্লাই কৰিছে তেখেতসকলক মাত্ৰ মাতা হৈছে আৰু ডেটটো দিয়া হৈছে 17/1/2026 পৰা 20/1/2026 আৰু নটিচটো যোৱাকালি কোৱা গৈছে। এতিয়া কথাটো হ'ল BP বা বথ বা UP বা আপাৰ প্ৰাইমাৰী কেতিয়া মাতিব। এইবাৰ যিটো ভেৰিফিকেশ্যন ছিষ্টেম অলপ চেঞ্জেছ কৰাৰ কথা শুনা পাইছে, যাতে মানে পৰ্যায়ক্ৰমে ধৰক প্ৰথমতে এল পিৰ মাতিব, তাৰপিছত UPৰখিনি মাতিব আৰু শেষত যি থাকিব BP অৰ্থাৎ এল পি আৰু UP যিসকলে বথ এপ্লাই কৰিছিল তেখেতসকলক মাতা হ'ব। গতিকে চাব পাৰিব আৰু এই আধাৰত আমি ক'ব পাৰিম। আৰু ইয়াত এটা কথা হৈছে যে প্ৰায়ভাগ যিসকলে আবেদন কৰিছিল ইয়াৰে প্ৰায়ভাগ 400 পৰা 500 গৰাকী প্ৰাৰ্থীয়ে অলৰেডি মানে GT-PGT হওক বা অসমত যিটো 5550টা পদ হওক তাতে মানে অলৰেডি মানে তেওঁলোকে চাকৰি পাই গৈছে। গতিকে তেখেতসকল এই লিষ্টৰ পৰা বাহিৰ হ'ব আৰু এতিয়া নিশ্চিত মনে থাকক, কাৰণ কাট অফ নিশ্চয় আগৰ তুলনাত বহুত কম আহিব আৰু যিটো কাট অফ যিটো পাব্লিছ হ'ব ফেব্ৰুৱাৰী মাহৰ শেষলৈকে প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হৈ এপইণ্টমেণ্টটো ডিষ্ট্ৰিবিউশ্যন কৰিব।